আলাইকুম নমস্কাৰ মই আপোনালোকে দেখাই পাইছে আসলতে মূল লক্ষ্য আছিল উন্নয়ন আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়াই আমাৰ লক্ষ্য সেই লক্ষ্যৰে আজি আমি ৰাইজৰ মাজত আহিছো আপোনালোকে নিশ্চয় দেখিছে আপোনালোকে চাওক পিছফালে ধুনীয়াকৈ দেখাই দিয়ক ইমান ৰাইজৰ সঁহাৰি পাইছো মই বহুত ভাল পাইছো ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আগন্তুক দিনত আগন্তুক 7 তাৰিখত যি নিৰ্বাচন হ'ব মই সবকে অনুৰোধ কৰিছো যে কলহৰ ছবিত ভোট দি মোক বিপুল ভোটে যাতে জয়যুক্ত কৰে আৰু ৰাইজৰ হকে মই আগৰ পৰা আপোনালোকে নিশ্চয় গমেই পায় মই ৰাইজৰ হকে মাত মাতি ভাল পাওঁ ৰাইজৰ লগত থাকি ভাল পাওঁ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত মই যিকোনো কাম কৰিম মই আজি ৰাইজক নোহোৱাকৈ মই থাকিব নোৱাৰো মোৰ উদ্দেশ্য আছিল কি মই ৰাইজৰ হকে মাত মাতি যাম ৰাইজৰ হকে কাম কৰি যাম আজি আপোনালোকে চাইছে কিমান ৰাইজ আহিছে আমাৰ মুৰব্বীসকল আহিছে মই সন্মানীয় ভোটাৰসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো লগতে আগন্তুক দিনকেইটাত মোক বিঘাবৰ পৰামৰ্শ দিব বুলি আশা ৰাখি মই ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো আৰু নিশ্চয় আপোনালোকে জানে ইমান আজি তো হাজাৰ ৰাইজ ওলাই আহিছে নিশ্চয় গমেই পাইছে মোৰ এটাই লক্ষ্য মই ৰাইজৰ হকে মাত মাতিম ৰাইজৰ হকে কাম কৰিম মোৰ লক্ষ্য এইটো দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।